নমস্কাৰ সকলোকে নতুন এটি ভিডিঅ' মাজলৈ মই স্বাগতম জনাইছোঁ আৰু আপোনালোকে দেখিছে মোৰ হাতত এখন কাৰ্ড হয় আৰু এই কাৰ্ডখন মোৰ লাইফত মোৰ জীৱনলৈ প্ৰথমবাৰ এজন ব্যক্তিয়ে পঠিয়াইছে আৰু কেনেকুৱা ধৰণৰ কাৰ্ড পঠিয়াইছে মই আপোনালোকক জনোৱাৰ আগত দুটামান কথা ক'ব লাগিব। চাওক, মই যিখিনি কথা ক'ব ওলাইছোঁ আজিৰ পৰা 3 বছৰ আগৰ কথা। 3 বছৰ আগতে এজন ব্যক্তিক মই লগ পাইছিলোঁ আৰু সেই ব্যক্তিজনৰ লগত মোৰ কিছুমান কথা বতৰা হৈছিল আৰু মোৰ সৰু কিছুমান কথা বতৰাই তেখেতৰ ঘৰৰ পৰিয়ালটোক উদ্ধাৰ কৰিবলৈ মই সক্ষম হৈছিলোঁ। তেখেতৰ ঘৰৰ পৰিয়ালটোক মই উদ্ধাৰ কৰিছিলোঁ দুটামান কথাই আৰু তেতিয়াৰ পৰাই সেই ব্যক্তিজন মোৰ লগত খুব আপোন নিচিনা হৈ পৰিছিল। এটা ভাল বন্ধুত্ব মোৰ লগত গঢ়ি তুলিছিল। তেতিয়াই মোৰ ফোন নম্বৰটো তেখেতে লৈছিল, তেখেতৰ ফোন নম্বৰটো মই লৈছিলোঁ। তেখেতৰ লগত কথা বতৰা কেতিয়াবা মাজে পাতি আছিলোঁ। হঠাৎ এদিন তেখেতৰ মোবাইলৰ পৰা মোৰ নাম্বাৰটো নাইকিয়া হ'ল, মোৰ মোবাইলতো তেখেতৰ নাম্বাৰটো নাইকিয়া হ'ল। তেতিয়াৰ পৰা আমাৰ কোনো ধৰণৰ কানেকশ্যন নোহোৱা হৈ গ'ল, কথা বতৰা নোহোৱা হৈ গ'ল। কিন্তু তেখেতে মোৰ ঘৰৰ গোটেই ঠিকনাটো তেখেতৰ লগত আছিল, তেখেতে জানিছিল, কিন্তু তেখেতৰ ঘৰৰ ঠিকনাটো মই পাহৰি গৈছিলোঁ। আজি 3 বছৰ আগৰ কথা, কিন্তু তেখেতে মোক নেপাহৰিলে। আজিও মনত যে পেলালে, সেই গতিকে মই তেখেতক বহুত ধন্যবাদ জনাইছোঁ। 2-2.5 বছৰ দিন তেখেতৰ লগত মোৰ কানেকশ্যন নাই, কোনো ধৰণৰ কথা বতৰা নাই। হঠাৎ মোক ফেচবুকত এদিন পাই পাৰ্চনেলি মেছেজ কৰিলে, মোৰ লগত কথা বতৰা পাতিলে, আকৌ ফোন নম্বৰ দিয়া দি হ'লোঁ আৰু তেখেতৰ এটা ভাল খবৰ আছে। তেখেতৰ ল'ৰা 2 এদিনৰ পাছতে তেখেতৰ ল'ৰাই বিয়া পাতিব আৰু তেখেতৰ ল'ৰা বিয়াৰ নিমন্ত্ৰণ মোক দিছে। এখন দেখিছে কাৰ্ড পঠিয়াইছে এখন আৰু ইয়াত দেখিছে শুভ বিবাহ বুলি লিখা আছে আৰু ইয়াত তেখেতৰ ঠিকনাবোৰ লিখা আছে। গোটেই ঠিকনাবোৰ ইয়াত লিখা আছে। মই আপোনালোকক গোটেই ঠিকনাখিনি মই পঢ়ি নুশুনাওঁ, যিহেতু মই তেখেতক কৈছিলোঁ মোৰ লাইফত প্ৰথমখন কাৰ্ড আপুনি দিছে, জীৱনৰ প্ৰথমখন কাৰ্ড। কোনোবাই বিয়া নিমন্ত্ৰণ কাৰ্ড দি কিনে মোক নিমন্ত্ৰণ জনাইছে, এখন প্ৰথমখন। গতিকে মই ইয়াৰ ওপৰত এটা ভিডিঅ' বনাম বুলি তেখেতক মই কৈছিলোঁ। তেখেতে তেতিয়া এটা কথাই কৈছিল যে ঠিক আছে বনোৱা, কিন্তু নাম উল্লেখ নকৰিবা আৰু ঠিকনা উল্লেখ নকৰিবা বুলি কোৱাতহে মই আপোনালোকৰ আগত তেখেতৰ নাম আৰু ঠিকনাটো মই উল্লেখ কৰা নাই। মই তেখেতক বহুত ধন্যবাদ জনাইছোঁ। তেতিয়াই চিনাকি, তেতিয়াই কথা বতৰা পতা এজন ব্যক্তি, এতিয়াও যে তেখেতে মোক মনত পেলাই কিনে এই কাৰ্ডখন পঠিয়াইছে। গতিকে মই তেখেতক বহুত ধন্যবাদ জনাইছোঁ। আৰু আজি তাৰিখতো যে কাৰোবাক যে সহায় কৰিলে যে পাহৰি নাযায়, মনত যে মাজে পৰি থাকে, এই কথাটো মই আজি অনুভৱ কৰিব পাৰিছোঁ। তেখেতে এইখিনি কথা তেখেতে মোক নিজেই কৈছিল ফোনৰ যোগে, যিহেতু মোক ফেচবুকত পাৰ্চনেলি মেছেজ কৰিছিল, মোৰ নাম্বাৰটো খুজিছিল। তেতিয়া কথা বতৰা পাতিছিলোঁ। তেখেতে বহুত দুখী হৈছিল, যিহেতু মোৰ লগত কানেকশ্যন হেৰাই গৈছিল। ফোন নম্বৰটো হেৰাই যোৱাৰ পাছত মোৰ লগতো তেখেতৰ নাম্বাৰটো থকাটো মোৰ পৰাও হেৰাই গৈছিল। গতিকে তেখেতৰ লগত কানেকশ্যন হোৱা নাছিলোঁ বহুত দিন, বছৰ হৈ গ'ল। আজি চাওক, আজি কিমান বছৰ কেইটামান বছৰ পাছত হ'লেও তেখেতে মোক আজি এইখিনি যোগাযোগ কৰি কিনে তেখেতে মোলৈ এখন কাৰ্ড পঠিয়াইছে, তেখেতৰ ল'ৰা বিয়া কাৰ্ড। গতিকে তেখেতৰ ল'ৰা বিয়াখন যাতে ভালদৰে হৈ যায়, তাকে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। তেখেতৰ সুস্বাস্থ্য মই কামনা কৰিছোঁ। নিশ্চয় বিয়া নিমন্ত্ৰণ মই ৰক্ষা কৰিবলৈ চেষ্টা কৰিম। আজি এই ভিডিঅ'টিৰ মাধ্যমেৰে মই আপোনাকো জনালোঁ, যিহেতু প্ৰথমবাৰ বাবে মোক বিয়া নিমন্ত্ৰণ এই কাৰ্ডখনৰ সহায়েৰে কাৰ্ডখনৰ দ্বাৰা জনাইছে প্ৰথমজন ব্যক্তিয়ে আপুনি হয়। গতিকে মই বহুত ধন্যবাদ জনাইছোঁ। যে এনেকুৱা নহয় যে মই ক'ব বিচাৰোঁ ভিডিঅ'টিৰ মাজতে আপোনাক যে মই পাহৰি গৈছিলোঁ, তেনেকুৱা নহয়। আপোনাকো মই মিছ কৰিছিলোঁ, যিহেতু মোৰ কথাৰে আপোনাৰ ঘৰখন, আপোনাৰ পৰিয়ালটো সুৰক্ষিত হৈছিল। সেই গতিকে ময়ো ভিতৰৰ পৰা কিবা এটা মোৰো ভাল লাগিছিল যে মই এটা পৰিয়ালক যে মোৰ কথাৰে ধৰক কিবা এটা সহায় কৰিব পাৰিলোঁ বা মোৰ কথাৰে উদ্ধাৰ কৰিব পাৰিলোঁ, সেই কথাটোক লৈ মোৰো ভাল লাগে। বাট আপুনিও যে ইমান দিনে মোক মিছ কৰি আছিলে, কথা বতৰা মোৰ লগত পাতিব নোৱাৰি কিনে, তথাপি ফেচবুকত পাই কিনে যে এনেকৈ আকৌ এড্ৰেছটো খুজি আপুনি যে আপোনাৰ ঘৰৰ ল'ৰা বিয়া নিমন্ত্ৰণ মোক জনালে, তাৰ কাৰণে মই বহুতখিনি সুখ অনুভৱ কৰিছোঁ। নথৈ মই আনন্দিত হৈছোঁ। নিশ্চয় মই যদি পাৰোঁ আপোনাৰ ল'ৰা বিয়া নিমন্ত্ৰণ মই ৰক্ষা কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ।